বিভুৰ মাক দামিনী। তোৰ দায়িত্ব জ্ঞান বোলা বস্তুটো নাই নি খুড়া? মোৰ যে বিয়াখন পাতি দিয়া নাই। চোৱা, আজি মই সিহঁতৰ বাবে এক আদৰ্শ। আজিৰ খণ্ডটি উপভোগ কৰক নিশা 8:30 আপোনাৰ একমাত্ৰ প্ৰিয় চেনেল তিৰঙা। বন্ধুসকল, আমাক যদি সবাতোতকৈ জনপ্ৰিয় চিৰিয়েলৰ নাম ক'বলৈ দিয়া হয়, তেতিয়া আমি তাত দামিনী চিৰিয়েলখনৰ নামটো উল্লেখ কৰিবই লাগিব। কাৰণ দামিনী চিৰিয়েলখনে অতি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইউটিউবত প্ৰায় দামিনী চিৰিয়েলখনৰ 6000তকৈ অধিক ভিডিঅ' আছে। আৰু আপোনালোকে চোৱা, আজি দামিনী প্ৰমোটো শেষ প্ৰমো হ'ব। কাৰণ আজি 5 জানুৱাৰী তাৰিখে দামিনী চিৰিয়েলখন শেষ হ'ব। 124টা এপিছডত দামিনী চিৰিয়েলখন শেষ হ'ব। দামিনী চিৰিয়েলখন 100টা এপিছডত শেষ হোৱা কথা আছিল যদিও 124টা এপিছডতহে দামিনীখন শেষ হৈছে। দামিনী চিৰিয়েলখনৰ সলনি এখন নতুন চিৰিয়েল আৰম্ভ হ'ব, যাৰ নাম হৈছে নেদেখা নদীৰ ঘাট। মই এই নেদেখা নদীৰ ঘাটক লৈ আগতেও এটা ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, তেতিয়া লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। বন্ধুসকল, আৰু নিশা 9:30 বজাত আৰু এখন চিৰিয়েল আৰম্ভ হ'ব, যাৰ নাম হৈছে নুপুৰ। আপোনালোকে যদি তাৰ ট্ৰেইলাৰটো নাই চোৱা, তেতিয়াহ'লে এইটো চাই লওক। মই এটা চক্ৰবেহু ৰচনা কৰিছোঁ। তাত কেৱল সোমাইহে গৈ থাকিব পাৰিম। ওলোৱাৰ কিন্তু পথ বিচাৰি নাপায়। বন্ধুসকল, আমি আশা কৰিছোঁ নুপুৰ আৰু নেদেখা নদীৰ ঘাট চিৰিয়েলখনো অতি জনপ্ৰিয় হ'ব, কাৰণ নেদেখা নদীৰ চিৰিয়েলখনত প্ৰায় অৰ্ধাংগিনী সকলো ফেমিলি মেম্বাৰ্ছেই আছে। বন্ধুসকল, আমি এতিয়া নেক্সট নিউজৰ ফালে আগবাঢ়িছোঁ। আমি আলোচনা কৰিম কেৰী মিনাটিৰ বিষয়ে। আপোনালোকে নিশ্চয় কেৰী মিনাটিৰ নাম শুনিছে বা তেওঁক আপোনালোকে চাই। তেওঁৰ ইউটিউবত এটা ৰ'ষ্টিং চেনেল আছে, য'ত 5.2 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে কেৰী মিনাটি বুলি, তেতিয়াহ'লে ছেকেণ্ডত এটা চেনেল আহিব, যোনটো ৰোষ্টাকাৰ বাপ বুলি লিখা আছে। আচলতে সেইটো কেৰী মিনাটি বুলিয়ে অলপ দিনলৈকে লিখা আছিলে, কিন্তু চেনেলটোৰ নাম অলপ দিনৰ আগতে চেঞ্জ কৰিছে। কিন্তু আপোনালোকে যদি তাৰ ভিতৰত ভিজিট কৰে, তেতিয়া আপোনালোকক কেৰী মিনাটি বুলিও ওলাব, আৰু তাত সকলোবোৰ কেৰী মিনাটিৰ ভিডিঅ' আছে, মাত্ৰ টাইটেলটো চেঞ্জ কৰি দিয়া হৈছে। ত' এনেদৰে এজন ইউটিউবাৰৰ পৰা কণ্টেণ্ট চুৰ কৰি নিজে আপলোড কৰিলে ইউটিউবাৰজনৰ খং উঠিবই। সেইবাবে তেওঁ ইনষ্টাগ্ৰামত এইটো পোষ্ট কৰিলে। প্লিজ ৰিপৰ্ট দিছ চেনেল, ইট ইজ ৰিয়েলি ছেড টু চি কি এ ভি কাৰ্টে হেল্ল'। আচলতে সঁচাকৈ এইটো বহুত দুখ লগা কথা, আৰু আমিও আশা কৰিছোঁ কি যোনে এই চেনেলটো খুলিছে তেওঁ অতি শীঘ্ৰে এই চেনেলটো ডিলিট কৰি দিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আৰু আজি নিউজখিনি চাইও ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটোৰ পৰা যদি কিবা শিকিলোঁ বা শিকিম বুলি ভাবিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।